ৰখিবলৈ ইমান সময় ৰখিবলৈ মহাৰাজ মহাৰাজ আপুনি আপুনি অলপ সময় বহক নিজা কিবা দেহেও কৰ্ম কৰি কথা উৰি থাকিলে যা এই বহু সময় বাদশাহ যাবলৈ বচন কি কাৰণে হাত তুমি মোহৰ ভুৱন আৰু তেতিয়া ৰাবণ ৰজাই ব্ৰহ্মাক চাই কৈছিল ব্ৰহ্মাদেৱ ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে কি কাম কৰা তুমি আৰু কথা শুনি মানুহৰ ঘৰত এজনী ছোৱালী আৰু এজন ল'ৰাৰ জন্ম হৈছে একেই সময়ত আৰু সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা এ ধৰ্মবান গুণৱান হ'বলৈও জানা গাঁৱৰ লোকে দুজন এ বহু সম্পত্তিৰ মালিক হ'বলৈও আৰু তাতকৈ ডাঙৰ কথা কি জানা ৰজাৰ আবোৰ যেতিয়া সিহঁত দুয়োৰে 15 বছৰ বয়স হ'ব আৰু সেই 15 বছৰ বয়সতেই এক সুভক্ষৰে দুয়োজনক জানা আজিলৈকে গণনা কৰোঁ নিজৰ কথা ৰাৱণ ৰজাই পাহৰিয়া কৈলা নাই ভাবি
কথার গণনাত মই ঘটাম ঘটন সম্ভ্রম হাই কেনেকৈ পাতে বিয়াখন সম্ভ্রম হাই কেনেকৈ পাতে বিয়াখন ও পাপীৰ পাপতে মন দয়া মায়া নাই পাপীৰ পাপতে মন দয়া মায়া নাই মনে মনে ভাবে রোজাই কি করু উপায় মনে মনে ভাবে রোজাই কি করু দয়া মায়া নাই মনে মনে ভাবে রোজাই কি করু ভারতে উঠি পাশে পাপিশ্বরা বন এরা টুটকর দুধ গরম মাতিয়ানি এই রত্নপুরে চলি যোৱা তোমালোকে অতি শীঘ্র কৰি কথা এক মই শুনাৰিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুত নজৰ ৰাখিবা যেতিয়া সিহঁত দুয়োৰে 5 বছৰ বয়স হ'ব সিহঁত দুয়োকে হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজিকালি কৰি দুয়ো 5 বছৰ হলা দুটাৰ হাঙ্গারা বলে যা ও